সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন বতৰটো খুব বেছি বেয়া আৰু আজিও সেই একেই। মানুহজন ডিউটিলৈ ওলাই আছে, তাৰ আগে আগে আকৌ দেউতাকৰ লগতে কিবা এটা নাচিছে আমাৰ নিধিয়ে, আৰু এয়া ছাতিও লৈ আহিছে দেউতাকক আগবঢ়াবলৈ যাবলৈ। এয়া ৰেইনকোট পিন্ধি যাব লগাই অৱস্থা, মানে যদিও আপোনালোকে এতিয়া দেখা নাই বৰষুণ দিয়াটো, তথাপিতো বহুত ডাঙৰ ডাঙৰ বৰষুণ 5 মিনিটৰ মূৰে মূৰে দি থকাৰ নিচিনা হৈছে। চোতালখনো বহুত বেছি বোকা পিছল এনেকুৱা হৈ গৈছে। প্ৰায় এমাহ মানেই হৈছে আমাৰ ইয়াত বৰষুণ দি থকা। আজি এয়া উৰুকা, বজাৰ সমাৰোহ হৈছে, অকণমান বেয়া লাগিছে আৰু সেইকাৰণে। আগত ঘৰত থাকোঁতে নিধিয়ে যেনেকৈ দেউতাকৰ পৰা যাবৰ সময়ত পইচা লয় কিবা খাবলৈ যাবলৈ বুলি, আজিও সেই তেনেদৰে লৈছে। এয়া আকৌ চোতালখন অকণমান পিছল হোৱাৰ কাৰণে নতুন বেগ যিহেতু ভিতৰত ৰাখিছিলে, সেয়া অকণমান ধৰি দিব লগা হৈছে, নহ'লে পিছলি যোৱাৰ চান্স থাকে। পিছে নহ'ল বাৰু তেনেকুৱা। তাৰপিছতে এয়া নিধিয়ে আকৌ দেউতাকৰ লগত দোকানলৈ যায়। আমাৰ ঘৰৰ ওচৰতে বাৰু দোকান আছে, সেয়া তালৈকে বুলি গৈছে। এয়া হৈছে পিছবেলাৰ কথা আৰু মা বজাৰলৈ বুলি গৈছিলে, সেয়া বজাৰৰ পৰা ফল মূল আনিছিলে, আম খাইছোঁ আমি। তাৰপিছতে আকৌ নিধিয়ে ডালিম এটাও খাব লাগে হেনো, সেয়া ডালিমো কাটি দিব লগা হৈছে তাইক। আমি যিহেতু কেইদিনমানৰ কাৰণেহে আহিছোঁ, গোটেই পিঠা পনাখিনি বনোৱাও অকণমান দিগদাৰ হ'ব। এয়া মাহীয়ে চাহ খাবলৈ বুলি পিঠা দি পঠাইছে মাৰ হাততে, আমিও চাহ খাবলৈ বুলি লৈছোঁ। দেউতা বজাৰলৈ যাম বুলি লওঁতেই ডাঙৰ বৰষুণ এজাক দিছে, তেনেকুৱাতে আকৌ মানুহজনো আহিছে। এয়া তেওঁ আহিলতে বাৰু বিহু ফিল এটা আহিছে। এয়া গাখীৰৰ কথা কৈ থৈছিলে, সেইখিনিও গাখীৰো লৈ আহিছে। ম'হৰ গাখীৰৰ দৈ পিছে দেই, কেনেকুৱা ওলাই সেইখিনি জলপান খাবৰ সময়তহে গম পাম আৰু। তাৰপিছতে এয়া আৰু বিহু বজাৰ বুলি বজাৰলৈ নাহিলে হ'ব জানো, বতৰ বেয়া বুলি। আহিলোঁ অকণমান ওলাই, আমাৰ বজাৰখন আপোনালোককো অকণমান দেখুৱালোঁ, বিহু বজাৰখন কেনেধৰণৰ হয়। অকণমান সেমেকা হৈছে, তথাপিতো মানুহৰ ভিৰটো কমা নাই বাৰু। তাৰপিছতে আমি এযোৰ চেণ্ডেল চাবলৈ বুলি আহিলোঁ। নিধিয়ে আকৌ এয়া শুয়ে দিলে অকণমান, ঘৰত আকৌ শুবলৈ মন কৰা নাই এইকেইদিন। তাৰপিছতে পাৰ্চেল এটা আহি আছিলে, ভাবিলোঁ লৈ যাওঁ আহিছোঁ যেতিয়া, নহ'লে বাৰু দিবলৈ যায়েই। তাৰপিছতে ঠাণ্ডা বতৰ দেখি চুপ খালোঁ, তাৰপিছতে চাওমিন পেক কৰি ল'লোঁ, ইয়াত খাবলৈ ৰৈ থাকিবলৈ সময় নাই। উৰুকাৰ ভাত সাজ লগে ভাগে খাওঁ বুলি এয়া বাহঁতো আহিলে। চিকেন আৰু কলডিল ভাজিছোঁ, তাৰপিছতে মাছৰ অকণমান জ্বলা ভাজি, মাছ ফ্ৰাই, অকণমান পনীৰো বনাইছোঁ। আমাৰ দেউতাই যিহেতু ভেজেই খায় চব আইটেম। এয়া হৈছে 20 দিনা ৰাতিপুৱাৰ দৃশ্য, গৰু বিহুৰ দৃশ্য। ৰাতিপুৱা সোনকালে শুই উঠি একদম হুলস্থুল হৈ গৈছে। আমাৰ ঘৰতে যিহেতু চুবুৰীটোৰ গৰুকেইটা আছে আৰু এই দুটাই গৰু, অকণমান গৰু বিকাশ হৈছে। পিছে আমাৰ মানে আপডাল কৰিবলৈ মানুহৰ অভাৱ হৈছে এইকেইদিন, মাও নাথাকে, মোৰ লগতে থকা হয়। এয়া সকলোখিনি মানুহ আমাৰ ঘৰলৈকে আহে। এয়া নিধিকো সৰু পোৱালিটোক গা ধুৱাবলৈ বুলি এডাল চাট দেউতাই বনাই দিছে। সেনেকৈ আৰু আমি গৰু বিহুৰ দিনাও অকণমান বেছি ফূৰ্তি লাগে, বেছিকৈ পানী চানীৰ ধেমালিটো বেছি হয়। তাৰপিছতে আৰু বিজিয়ে হৈ যোৱা যায়, আমিও তালৈ মানুহজনৰ ঘৰলৈ বুলি যাওঁগৈ। গৰুলৈ মৰাতকৈ মানুহলৈ মৰাটোতো এটা বেলেগ ফূৰ্তি পোৱা যায়, সেইবোৰো কৰিছোঁ নিধিৰ লগত। এবাৰ ফূৰ্তি পাইছে আৰু তাই। তাৰপিছতে গা পা ধুই আজৰি হৈ ৰাতিপুৱাৰ প্ৰথম কাপ চাহ খালোঁ বিহু বুলি। বিহুৰ পিছে বহুতকেইটা বস্তু বনাবলৈ থাকি গৈছে, তথাপিতো চাহকাপ খাওঁ বুলি ভাবিছোঁ আজি ৰাতিপুৱাই গোটেইকেইটা মিলি। অকণমান জলপানো যোগাৰ কৰি লৈছোঁ খাওঁ বুলি, নহ'লে আৰু সময়ে পোৱা নাযায়। দুপৰীয়া সময়লৈকে কেক বনাইছোঁ অকণমান, লছ কৰাৰ কাৰণে চেনি আৰু নাৰিকল মিক্স কৰি ৰাখি থৈছোঁ। আবেলি আজৰি হ'লোগৈ আৰু যে যেনে তেনে কাম বন কৰি। এয়া লছ কৰাখিনি বেলেগ বেলেগকৈ ৰাখি থৈছোঁ টেমাত, আৰু মুখনিখিনি মাৰি দিয়া নাই, গৰম হৈ থাকিলে বেয়া হয় যিহেতু। আৰু এয়া কেকখিনিও অলমষ্ট শেষেই হ'ল আৰু। এয়া মাহীহঁতৰ ঘৰলৈ যাবলৈ বুলি লৈছোঁ, মানে আমি আৰু পিছত সময় নাপাম। মাহীহঁতৰ ঘৰ যিহেতু ওচৰতে। এয়া জাগ দিয়াৰো সময় হৈছে, বিচনী মাৰিছে আমাৰ নিধিয়ে জাগত। আমিও সেইবোৰকে অকণমান আৰু নিয়ম নীতিবিলাক ঘৰত আছোঁ যেতিয়া অকণমানতো পালন কৰিবই লাগিব। সেয়া জাগ চাগ দি মেলি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আমি বিচি দিয়াৰ পিছত এয়া জুইকুৰা এনেকৈ জ্বলি গ'ল আৰু। তাৰপিছতে এয়া মাহীহঁতৰ ঘৰ পালোহি। নিধিক আকৌ অকণমান দামি দিব লগা হৈছে, এয়া শিল পেলাই থৈছিলে মানে ৰাস্তাতে। জানুৱাৰীত ঘৰলৈ আহোঁতে মাহীহঁতৰ ঘৰলৈ নাহিলোৱে, আজি মানে নৱেম্বৰৰ পৰা আজি এবাৰ প্ৰথম 6 মাহৰ পিছত আহিছোঁ মাহীহঁতৰ ঘৰলৈ বুলি। যদিও ওচৰতে আমাৰ অহা যোৱাবিলাক যথেষ্ট কমটি বুলি ক'ব লাগিব। ইয়াতে আহিয়ে চাহ খালোঁ। তাৰপিছতে মাহীয়ে কৈছে যে 101 শাক মাহীয়ে বিচাৰি আনিছেগৈ। আমাৰ মানে বিচৰা নহ'ল, মই পিঠা পনা বনাই থাকিলোঁ। তাৰপিছতে মা আকৌ নামঘৰলৈ গ'ল, মাহীয়ে কৈছে ইয়াতে বনাওঁ খাই যা বুলি। তাৰপিছতে ময়ো অকণমান লাগি দিলোঁ, মাহীয়ে বনাবলৈ লৈছে, মই আকৌ অকণমান সময় বহিলোঁ আৰু কথা বতৰা পাতি মহাৰ লগত।
এয়া মাহীকো অকণমান আগে পিছে কেনিবি কৰি অকণমান ভিডিঅ'টো ৰাখি থওঁ বুলি ভাবিলোঁ। ঢেৰ কিবাকিবি কথা পাতিছোঁ, বাইক আনিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি কাৰ লগত কি হৈছে কি নাই হোৱা এইখিনি কথা আৰু। তাৰপিছতে এয়া মাহীয়ে 100 শাক ভাজিলে, এইখিনিকো ঘৰলৈ লৈ যাম বুলি কৈছোঁ। মাহীহঁতৰ ঘৰত ভাত নাখাওঁ আৰু আজি যিহেতু বিহুৰ ভাত সাজ ঘৰতে খাম বুলি ভাবিছোঁ। 100 শাকেৰে আজি ভিডিঅ'টো শেষ কৰিছোঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই। বাই।